পৰম পিতা কৃষ্ণই নাৰদক প্ৰভুৰ গুণকীৰ্তন কৰিবলৈ কৈ অন্তৰ্ধান হোৱাত নাৰদে কৃষ্ণক নেদেখি দুনাই ধ্যান কৰিছিল যদিও মাধৱক দেখা নাপালে। তেতিয়া নাৰদে ঐক্য বৈলা বন্ধু বুলি হিয়া ঢাকুৰিয়াই কান্দিছিল। নাৰদে হিয়া ঢাকুৰি কন্দাৰ বাবে কৃষ্ণই আকাশবাণী শুনাইছিল, মোৰ বাবে বালক ক্ৰন্দন নকৰিবা, এই জন্মত মোক আৰু দেখা নাপাবা, হে বালক মোৰ গুণকীৰ্তন কৰা। তেতিয়া তুমি এই দাসীৰ পুত্ৰ দেহ ত্যাগ কৰাৰ পাছত তুমি মোৰ পাৰিষদ হ'ব পাৰিবা, আৰু তেতিয়া তোমাৰ নাম হ'ব নাৰদ। হে বালক তুমি দিব্য ৰূপ ধৰি জগতক পবিত্ৰ কৰিব পাৰিবা। তেতিয়াৰে পৰা নাৰদে লাজ এৰি কৃষ্ণৰ গুণকীৰ্তন কৰি ফুৰিছিল। দাসীৰ পুত্ৰ দেহ ত্যাগ কৰাৰ পাছত ভকতিৰ বলে নাৰদ কৃষ্ণৰ পাৰিষদ হৈ জন্ম লাভ কৰিছিল। সেই সময়ত মহাপ্ৰলয় হৈছিল। সেয়ে নাৰদ গৈ ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰি ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে জন্ম লৈছিল। নাৰদ দাসীৰ পুত্ৰ হৈও ভকতিৰ বলত কৃষ্ণৰ পাৰিষদ হ'ব পাৰিছিল। সেয়ে নাৰদে ব্যাসদেৱক কৈছিল, হে ব্যাস তুমিও জগতৰ কল্যাণৰ বাবে কৃষ্ণৰ গুণকীৰ্তন ধৰ্ম প্ৰচাৰ কৰা। কৃষ্ণ গুণ নাম ধৰ্ম পৰিৱেশিত শ্ৰৱণ কীৰ্তনে তাৰ স্বৰূপ জগত। তেনেদৰেই উপদেশ প্ৰদান কৰি নাৰদ মুনি স্বৰ্গলৈ গমন কৰিছিল। নাৰদৰ উপদেশ পাই ব্যাসদেৱৰ মন শান্ত হৈছিল। সেয়ে ব্যাসদেৱে ধ্যান কৰি কৃষ্ণক হৃদয়তেই দেখা পাইছিল। ব্যাসদেৱে দেখা পাইছিল বাওঁফালে মায়া আৰু সোঁফালে ভক্তি মায়া। ব্যাসদেৱে দেখিছিল মানুহ মায়া বন্ধনৰ পৰা মুক্তি পোৱা মুখ্যৰ পথ। সেয়ে ব্যাসদেৱে ৰচনা কৰিছিল মানুহে মুখ্য লাভ কৰিব পৰা ভাগৱত শাস্ত্ৰ। সূৰ্য পুৰাণ মহাভাগৱত পঢ়িলে বা শুনিলে মায়া ত্যাগ কৰি মুখ্য পৰম পদ পাই বুলি কৈছিল। বিজুলী চমক যেন আমাৰ এই খন্তেকীয়া জীৱনটো কেতিয়া কালে নিয়ে তাৰ ঠিক নাই। সেয়ে কৃষ্ণ নাম লৈ জীৱনটো অসাৰ্থক কৰাটো উচিত নহয়। সেয়ে গুৰুজনাই কৈছিল, জানি হৰি ভকতিত তেজি ওৱালা, আউৰকি মনুষ্য হইবা এৰাই হোৱা। সতৰে গলত বান্ধা মাধৱৰ নাম, কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম কৃষ্ণ।